নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ তোমালোক সকলে ভালে আছা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠত আমি আলোচনা কৰিম অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ ৬ষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ তৃতীয়টো পাঠ ধ্যান চান্দ নামৰ পাঠটিৰ বিষয়ে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছোঁ পাঠটিৰ আৰম্ভণিতে ইয়াতে এটা পেৰাগ্ৰাফ দিয়া আছে আৰু পেৰাগ্ৰাফটো এবাৰ আমি পঢ়ি চাম লুক এট দ্য পিকচাৰ্ছ বিলো দ্য পিপল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনছ ইন পেয়াৰ্ছ ডিছকাছ এণ্ড ৰাইট ডাউন দ্য নেম অফ দ্য স্পৰ্টছ পাৰ্চনছ ফ্ৰম দ্য অপশ্যন গিভেন ইন দ্য বক্স কেন ইউ গেছ হুইচ স্পৰ্টছ ইজ প্লেয়াৰ ইজ ফেমাছ ফৰ তলৰ ছবিখনলৈ চোৱা ছবিখনত থকা প্ৰতিগৰাকী ব্যক্তিয়ে একোজন মহান ভাৰতীয় খেলুৱৈ দলত আলোচনা কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা খেলুৱৈসকলৰ নামবোৰ বাছি উলিয়াই লিখা ইয়াতে কেইজনমান ভাৰতীয় খেলুৱৈৰ নাম দিয়া আছে আৰু তোমালোকে এই খেলুৱৈবিলাকৰ নামবিলাক কি তোমালোকে ক'ব পাৰিবানে বিশ্বনাথন আনন্দ এওঁ হৈছে বিশ্বনাথন আনন্দ আৰু এওঁ এজন প্ৰখ্যাত ভাৰতীয় দবা খেলুৱৈ তাৰপিছত চাইনা নেহৱাল এয়া হৈছে চাইনা নেহৱাল তাৰ পিছৰ নামটো আছে চুং নেইজাং মেৰিকম হামাংটে আৰু এয়া হৈছে মেৰিকম প্ৰখ্যাত বক্সাৰ তাৰপিছৰ এই খেলুৱৈগৰাকীৰ নাম হৈছে সানিয়া মিৰ্জা আৰু এয়া হৈছে সানিয়া মিৰ্জা তাৰপিছত বাইচুং ভুটিয়া প্ৰখ্যাত ভাৰতীয় ফুটবল খেলুৱৈ এয়া হৈছে বাইচুং ভুটিয়া তাৰপিছত শচীন তেণ্ডুলকাৰ এয়া শচীন তেণ্ডুলকাৰ বিশ্ববিখ্যাত ক্ৰিকেট খেলুৱৈ তাৰপিছত তোমালোকে এই সেন্টেন্সটোলৈ মন কৰিবা নাও থিংক ওৱান অফ দ্য ফেমাছ স্পৰ্টছ পাৰ্চন ফ্ৰম আছাম এণ্ড টেল দ্য ক্লাছ হোৱাই হি অৰ চি ইজ ফেমাছ অৰ্থাৎ এতিয়া তোমালোকে অসমৰ এজন বিখ্যাত খেলুৱৈৰ নাম চিন্তা কৰা আৰু শ্ৰেণীৰ আনসকলক তেখেত কিয় বিখ্যাত এই বিষয়ে কোৱা এয়া মই অসমৰ এগৰাকী বিখ্যাত খেলুৱৈৰ বিষয়ে কেইশাৰীমান বাক্য থুলমূলকৈ লিখিছোঁ চাবা হিমা দাস ইজ ওৱান অফ দ্য most famous sports person of Assam. She is the first Indian athlete to win a gold medal in a track event at the IAAF World Under-20 Championship. আৰু এয়া মই হিমা দাসৰ বিষয়ে থুলমূলকৈ কেইশাৰীমান চেণ্টেন্স লিখিছোঁ আৰু তোমালোকে তেনেকুৱা অসমৰ আৰু বহুতো প্ৰখ্যাত খেলুৱৈ আছে সেইবিলাকৰ বিষয়ে তোমালোকে নিজাকৈ লিখিব পাৰে আৰু ইয়াৰ বাবে তোমালোকে ইণ্টাৰনেটৰ সহায় ল'ব পাৰা এইবাৰ আমি মূল পাঠটোৰ বিষয়ে আলোচনা কৰিম হিয়াৰ ইজ এ ষ্টৰী এবাউট ধ্যান চান্দ ওৱান অফ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ্ছ দ্য ৱৰ্ল্ড হেজ চিন ইয়াতে বিশ্ববিখ্যাত হকী খেলুৱৈ ধ্যান চান্দৰ ওপৰত এটা কাহিনী দিয়া আছে আৰু এইটো আমি পঢ়ি চাম এতিয়া ধ্যান চান্দ ৱাজ ওৱান অফ দ্য এমিনেণ্ট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনেলিটিজ হু এচিভড ৱৰ্ল্ড ফেম ধ্যান চান্দ আছিল ভাৰতৰ অন্যতম ক্ৰীড়া ব্যক্তিত্ব যিয়ে বিশ্বখ্যাতি অৰ্জন কৰিছিল ধ্যান চান্দ এটেইন ইণ্টাৰনেশ্যনেল ষ্টেচাৰ ইন দ্য ফিল্ড অফ হকী এণ্ড ইজ কাউণ্টেড এমং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লিজেণ্ডছ ধ্যান চান্দে হকীৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিলে আৰু তেওঁক ক্ৰীড়াৰ শ্ৰেষ্ঠ কিংবদন্তীসকলৰ ভিতৰত গণ্য কৰা হয় It is said that what Pele is to football and Muhammad Ali is to boxing, Dhyan Chand is to hockey. কোৱা হয় যে পেলে যেনেকৈ ফুটবলৰ বাবে আৰু মহম্মদ আলী বক্সিঙৰ বাবে বিখ্যাত ঠিক তেনেকৈ ধ্যান চান্দ হকীৰ বাবে বিখ্যাত He remains the greatest hockey players of all times. তেওঁ সৰ্বকালৰ এজন মহান হকী খেলুৱৈ হিচাপে সদায় থাকিব Till the arrival of Dhyan Chand, the Europeans and the Americans were the leading masters of the game. ধ্যান চান্দৰ আগমনৰ আগলৈকে ইউৰোপিয়ান আৰু আমেৰিকানসকলে এই খেলবিধৰ আগশাৰীৰ গৰাকী আছিলে ধ্যান চান্দ shocked the Europeans and the Americans with his splendid performance in 3 Olympics. ধ্যান চান্দৰ 3খন অলিম্পিকত কৰা উজ্জ্বলিত প্ৰদৰ্শনে ইউৰোপিয়ান আৰু আমেৰিকানসকলক স্তম্ভিত কৰি তুলিছিল The great hockey player was born as Dhyan Singh on 29th August 1905 into a Rajput family in Allahabad.
এইগৰাকী মহান হকী খেলুৱৈৰ জন্ম হৈছিল 1905 চনৰ 29 আগষ্ট তাৰিখে ধ্যান সিং নামেৰে এলাহাবাদৰ এটা ৰাজপুত পৰিয়ালত। The turning point of his life came when he joined the British Indian Army at the age of 16. তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট আহিছিল যেতিয়া তেওঁ 16 বছৰ বয়সত ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। The army gave him the much needed opportunity and facilities to practice hockey. সেনাই তেওঁক হকী অনুশীলন কৰিবলৈ অতি প্ৰয়োজনীয় সুযোগ আৰু সুবিধা প্ৰদান কৰিছিল। He preferred to do his practice session at night after his duty hours. তেওঁ নিজৰ কৰ্তব্য শেষ কৰাৰ পিছত নিশা অনুশীলন কৰাটো পছন্দ কৰিছিলে। He often waited for the moon to come out so that the visibility in the field improved. তেওঁ সদায় ৰাতিৰ আকাশৰ চন্দ্ৰটোৰ বাবে অপেক্ষা কৰিছিল যাতে পথাৰত দৃশ্যমানতা উন্নত হয়। His practice session coincided with the rising of moon and so Dhyan Singh came to be called Dhyan Chand by his fellow players. তেওঁৰ অনুশীলনৰ সময়বোৰৰ সৈতে চন্দ্ৰ ওলোৱা সময়ৰ মিল আছিল বাবে তেওঁৰ লগৰীয়াসকলে প্ৰায় তেওঁক ধ্যান চান্দ বুলি ক'বলৈ লৈছিল। His coach also predicted that he would one day shine like the moon. তেওঁৰ প্ৰশিক্ষকগৰাকীয়েও আনকি পূৰ্বানুমান কৰিছিল যে তেওঁ এদিন চন্দ্ৰৰ দৰে জিলিকি উঠিব। He gave him the title Sant. প্ৰশিক্ষকগৰাকীয়ে তেওঁক চান্দ উপাধিটো প্ৰদান কৰিছিল। চান্দ ইজ দ্য হিন্দী ৱাৰ্ড অফ মুন আৰু চন্দ্ৰক হিন্দীত চান্দ বুলি কোৱা হয়। A few years later in 1928, he led the Indian hockey team to win the first gold medal for India in Amsterdam. কেইবছৰ পিছত 1928 চনত তেওঁ ভাৰতীয় হকী দলটোৰ নেতৃত্ব লৈছিলে আৰু আমষ্টাৰডামত ভাৰতৰ বাবে প্ৰথমটো সোণৰ পদক জয় কৰিছিল। He won the second gold in 1932 Olympics in Los Angeles. তেওঁ দ্বিতীয়টো সোণৰ পদক লাভ কৰিছিল 1932 চনৰ লছ এঞ্জেলছ অলিম্পিকত। The last gold came to him in the 1936 Olympics in Berlin, where he led the Indian team. শেষৰটো সোণৰ পদক তেওঁ লাভ কৰিছিলে 1936 চনৰ বাৰ্লিন অলিম্পিকত য'ত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল। He also won the title Hockey Personality of the Century there. ইয়াৰ উপৰি তেওঁ তাত শতিকাৰ হকী ব্যক্তিত্ব এই উপাধিটো লাভ কৰিছিল। ধ্যান চান্দ was given the nicknames the Wizard and the Magician of Hockey for his superb ball control. তেওঁৰ বলৰ ওপৰত থকা উত্তম নিয়ন্ত্ৰণৰ বাবে যাদুকৰ আৰু হকীৰ যাদুকৰ উপনাম প্ৰদান কৰা হৈছিলে। During his sporting career spanning 23 years, 1926 to 1949, he scored a total of 570 goals in 185 matches, according to his autobiography titled Goal. 23 বছৰ ধৰা তেওঁৰ খেলুৱৈ জীৱনত অৰ্থাৎ 1926 চনৰ পৰা 1949 চনলৈকে তেওঁ খেলিছিলে আৰু এই 23 বছৰীয়া খেলুৱৈ জীৱনত তেওঁ মুঠ 185খন খেলত মুঠ 570টা গ'ল দিয়া বুলি ক'ত উল্লেখ আছিলে। তেওঁৰ আত্মজীৱনী গ'ল নামৰ যিখন তেওঁৰ আত্মজীৱনী আছে এইখনত উল্লেখ আছে। He passed away at the age of 74 in Delhi on 3 December 1979. 1979 চনৰ 3 ডিচেম্বৰত 74 বছৰ বয়সত দিল্লীত তেখেতৰ মৃত্যু হয়। Very appropriately, his birthday, 29th August, is celebrated as National Sports Day. তেওঁৰ জন্মদিন অৰ্থাৎ 29 আগষ্ট তাৰিখটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হৈ আহিছে। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি মূল পাঠ্যৰ বিষয়ে আলোচনা কৰিলোঁ। এইবাৰ আমি এই পাঠ্যৰে আন কিছুমান এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি 1 নং এক্টিভিটিটোৰ বিষয়ে আলোচনা কৰিম। লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। অৰ্থাৎ আমি এই পাঠটো পঢ়ি কি বুজি পালোঁ এই বিষয়ে আমি এবাৰ আলোচনা কৰি চাম।
Number A. With which other sports person is Dhyan Chand compared? অৰ্থাৎ আন কোন কোন খেলুৱৈৰ সৈতে ধ্যান চাঁদক তুলনা কৰা হয় ধ্যান চাঁদ ইজ কম্পেয়াৰ্ড উইথ পেলে এণ্ড মহম্মদ আলী ধ্যান চাঁদক পেলে আৰু মহম্মদ আলীৰ সৈতে তুলনা কৰা হয় হু আৰ দ্য লিডিং মাষ্টাৰ্ছ অফ হকী ৱেন ধ্যান চাঁদ ষ্টাৰ্টেড হিজ কেৰিয়াৰ ধ্যান চাঁদে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত হকীৰ নেতৃত্ব বহনকাৰীসকল কোন কোন আছিলে দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ ৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ দ্য হকী when Dhyan Chand started his career. ধ্যান চান্দে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত আমেৰিকান আৰু ইউৰোপিয়ানসকল হকীৰ নেতৃত্ব বহনকাৰী গৰাকী আছিলে Question number C. When did the turning point in Dhyan Chand's life come? ধ্যান চান্দৰ জীৱনৰ টাৰ্নিং পইণ্টটো কেতিয়া আহিছিলে The turning point came to his life when he joined Indian Army at the age of 16. তেওঁৰ জীৱনলৈ টাৰ্নিং পইণ্টটো আহিছিল তেওঁ যেতিয়া 16 বছৰ বয়সত সেনাবাহিনীত যোগদান কৰিছিল Question number D. How did Dhyan Singh become Dhyan Chand? অৰ্থাৎ ধ্যান সিং কেনেকৈ ধ্যান চাঁদ হৈছিলে Dhyan Singh used to practice under the moon for better improvement, so his fellow players called him Dhyan Chand. Thus Dhyan Singh became Dhyan Chand. অৰ্থাৎ ধ্যান সিঙে উন্নত মানদণ্ডৰ প্ৰদৰ্শনৰ বাবে ৰাতি চন্দ্ৰৰ পোহৰত অৰ্থাৎ জনৰ পোহৰত তেওঁ প্ৰেক্টিছ কৰিছিলে আৰু সেইকাৰণে তেওঁৰ লগৰীয়া খেলুৱৈবিলাকে তেওঁক ধ্যান চাঁদ উপাধিটো প্ৰদান কৰিছিলে অৰ্থাৎ ধ্যানটো তেওঁৰ নাম কিন্তু চাঁদ উপাধিটো তেওঁক প্ৰদান কৰিছিলে Question number E. Where did Dhyan Chand win the title Hockey Personality of the Century? শতিকাৰ হকী ব্যক্তিত্ব উপাধিটো ধ্যান চান্দে ক'ত লাভ কৰিছিলে Dhyan Chand won the title in Berlin Olympic in 1936. ধ্যান চান্দে এই উপাধিটো 1936 চনৰ বাৰ্লিন অলিম্পিকত লাভ কৰিছিল What is his birthday celebrated as? তেওঁৰ জন্মদিনটো কি হিচাপে পালন কৰা হয় His birthday is celebrated as National Sports Day. তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় Question number G. Why was he given the nickname the Wizard and the Magician of Hockey? তেওঁক কিয় যাদুকৰ হকীৰ যাদুকৰ আদি উপনাম প্ৰদান কৰা হৈছিল For his super ball control, he was given the nicknames as the Wizard and the Magician of Hockey. বলৰ ওপৰত থকা তেওঁৰ উত্তম নিয়ন্ত্ৰণৰ বাবে তেওঁক যাদুকৰ বা হকীৰ যাদুকৰ আদি উপনাম প্ৰদান কৰা হৈছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটোত আমি ধ্যান চাঁদ নামৰ পাঠটিৰ মূল অংশখিনি আলোচনা কৰাৰ লগতে এই পাঠৰ 1 নং এক্টিভিটিত দিয়া কিছুমান প্ৰশ্ন আৰু তাৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিলো অহা পাঠত আমি 2 নং এক্টিভিটিৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ